গুরুর ব্রহ্মা গুরুর বিষ্ণু গুরুর্দেব মহেশ্বর গুরু সাক্ষাৎ পরব্রহ্ম তস্मै শ্রী গুরুবে নমঃ। কৃষ্ণ পরম শ্রদ্ধাৰ পিএমশ্ৰী সন্মানেৰে সন্মানিত বালিপুখুৰী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ঘনশ্যাম উপাধ্যায় মহোদয়, এই স্কুলখনক সৰ্বতোপ্ৰকাৰে উন্নতিৰ পথত আগুৱাই নিয়াত অহোপুৰুষাৰ্থ কৰা বৰ্তমান ইয়াত কৰ্মৰত হৈ থকা শিক্ষক শিক্ষয়িত্ৰী তথা অন্যান্য কৰ্মচাৰীসকল আৰু সন্মুখত লগতে স্থানৰ অভাৱৰ কাৰণে বাহিৰতো আসন গ্ৰহণ কৰি থকা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে যজ্ঞজনক সেৱা আৰু ছাত্ৰ ছাত্ৰীসকলক মোৰ অন্তৰৰ পৰা মৰম জনাইছোঁ। বেছি চিৰিয়াছ হ'ব নালাগে, আমি হাঁহি ধেমালিৰ মাজেৰে কথাখিনি পাতিম। বৰ সুন্দৰ প্ৰথমতে এটি গীত পৰিৱেশন কৰিছে, যিজন শিক্ষকে সুন্দৰভাৱে শিকাইছে, তেওঁক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু গোৱা যিখিনি অংশগ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰী সকলোৱে অতি সুন্দৰকৈ গাইছে, ভাল হৈছে। গীতটো দাদাকলে কৈছে যে আমি ভাৰতবৰ্ষৰ পূৰ্ব দিশত জন্ম লাভ কৰিছোঁ। তোমালোকে কেতিয়াবা হয়তো ভাবা যে আমি মানুহ হৈ জন্ম ল'লোঁ আৰু আমি বিভিন্ন জীৱ জন্তুবিলাকো দেখিছোঁ, কুকুৰ মেকুৰী, ইফালে বেৰত আপোনালোকে দেখা জেঠী আছে, নিগনি আছে, পঁইতাচৰাই আছে, কীট পতংগ আছে, বিভিন্ন জন্তু আছে, জীৱ আছে, আৰু আমিবিলাক কিন্তু মানুহ হ'লোঁ। গতিকে সিহঁতৰ এই ইতৰ প্ৰাণী বুলি কয় যিবিলাক জীৱ জন্তু আছে, তাতকৈ আমাৰ মাজত এটা নিশ্চয় পাৰ্থক্য আছে, কিবা এটা। কাৰণ সেইবিলাক এতিয়া গৰু ছাগলী কুকুৰ মেকুৰী লোকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে, নিজে একো প্ৰকাশ তেনেকৈ কৰিব নোৱাৰে। তেওঁলোকৰ মুখত ধ্বনি দিছে, আমাক বাণী দিছে, আমি কথা ক'ব পাৰোঁ। কুকুৰ মেকুৰীয়ে নোৱাৰে, ভোক বুলি ক'লে গম পাব এইটো কুকুৰে ভুকিছে, মেও বুলি ক'লে গম পাওঁ মেকুৰী। আমি সিহঁতক ধ্বনিৰ পৰা গম পাওঁ, আৰু আমাৰবিলাক বাণী, তাৰমানে আমি সিহঁততকৈ শ্ৰেষ্ঠ। এই শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবৰ কাৰণেই আমি কিছুমান কথা শিকিবলগীয়া হয়। শিকিবৰ কাৰণে গুৰুৰ প্ৰয়োজন হয়। তদ বিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া উপদীক্ষন্তিতে জ্ঞানম জ্ঞানীন তত্ত্বদৰ্শিনা। গীতা তোমালোকে নিশ্চয় শুনিছা। এখন কোনো ধাৰ্মিক গ্ৰন্থ নহয়। গীতা এখন কোনোবাই যদি কয় যে ধৰ্মীয় গ্ৰন্থ, তেনেকুৱা নহয়। আমাৰ সকলোৰে কাৰণে আইনষ্টাইনৰ দৰে হাতত অলপ আগত কৈছিল, তেখেতে গীতা ৰাখিছিল, মহাত্মা গান্ধীৰ হাতত গীতা আছিল। গতিকে গীতা এখন হৈছে আমাৰ জীৱনটো কেনেকৈ আমি যাপন কৰিম তাৰ কাৰণে জানিব পৰা এখন মেনুৱেল, হাত পুথি। তাত ৪ৰ্থ অধ্যায়ৰ ৩৪ নম্বৰ শ্লোকত কৈছে এই শিক্ষা আহৰণ কৰিবৰ কাৰণে আমি গুৰুৰ ওচৰত যাব লাগে। আৰু গুৰু তিনি ধৰণৰ। প্ৰথম হৈছে আদি গুৰু, আমাৰ পিতৃ মাতৃ। আমি শিকিবই লাগিব, প্ৰত্যেকটো কথা শিকিব লাগে। সৰুতে ল'ৰা ছোৱালী জন্ম হোৱাৰ পাছত তোমালোকৰ এতিয়া ভাইটি ভণ্টি আছে, সিহঁতক কিবা শিকাব লাগে। মা বুলি কোৱা, দেউতা বুলি কোৱা, ককা বুলি কোৱা, পেহী বুলি কোৱা, তাৰমানে শিকাওঁ আমি। প্ৰথম শিক্ষাটো আমি আহৰণ কৰোঁ মা দেউতাৰ পৰা। গতিকে জীৱনত প্ৰথম যদি কোনোবা গুৰু আছে, সেয়া হৈছে পিতৃ মাতৃ। আমি জীৱনত যি শিকিছোঁ সৰুতে স্কুল কলেজলৈ অহাৰ আগত, তেতিয়া আমি সেইখিনি পিতৃ মাতৃৰ পৰা শিকোঁ। কিন্তু যিখিনি পিতৃ মাতৃৰ পৰা শিকোঁ, আমাৰ অলপ আগত শিক্ষাগুৰুজনে ক'লে, সকলোৰে হয়তো পিতৃ মাতৃ ইমান শিক্ষিত নহ'বও পাৰে, বা হ'লেও তেওঁলোক হয়তো লগত নাথাকিব পাৰে, দূৰত থাকিব পাৰে, বা ৰেগুলাৰভাৱে তেওঁলোকৰ বিভিন্ন ব্যৱসায় থাকে, ব্যস্ততা থাকে। গতিকে বাকী যিখিনি ব্যৱসায়িক শিক্ষা, সেইখিনি আমাক তেওঁলোকে সময়মতে দিব নোৱাৰিব পাৰে। তাৰ কাৰণে কিছুমান অনুষ্ঠান কৰা হয়, যেনে শিক্ষানুষ্ঠানবিলাক। আমি ইয়াত শিকিবলৈ আহোঁ, টু লাৰ্ণ। আৰু ইয়াৰ পৰা আমি ওলাই যে যাওঁ, যেতিয়া আজি যিটো কেৰিয়াৰ গাইড বুলি কৈছে, কেৰিয়াৰ গাইড
আলোচনা কৰিম, তাৰ কাৰণে একো নাই। কিন্তু স্কুলত আহিছোঁ মূল আমি যিটো লাৰ্ণ শব্দটো LEARN, ইয়াত আছে লাৰ্ণ। ইয়াৰ পৰা যেতিয়া ওলাই যায়, স্কুলীয়া, কলেজীয়া, ইউনিভাৰ্চিটি যোন যিমানলৈকে যায়, যেতিয়া পঢ়াৰ লাইফটো সমাপ্ত হয় এটা ষ্টেজত, যেতিয়া ওলাই যায় তেতিয়া এলটো নাইকিয়া হৈ যায়। টু লাৰ্ণৰ এলটো নাইকিয়া হ'লে কি থাকিব? LEARN, লাৰ্ণ। তাৰ এলটো যদি নাইকিয়া হয় তেতিয়া কি হ'ব? আৰ্ণ হ'ব। একজেক্টলি। তেতিয়া আমি ঘটিবৰ কাৰণে ওলাম, মানে পইচা। ইয়াত আহিছোঁ লাৰ্ণ। এলটোৱে লিষ্টেনিং বুজাইছে, শ্ৰৱণ। যিমান ভালকে ছাৰ বাইদেৱে কোৱা কথাখিনি তোমালোকে প্ৰতিটো মুহূৰ্তত শ্ৰদ্ধা সহকাৰে যদি শ্ৰৱণ কৰা, তেতিয়াহ'লে ইয়াত শিকিব পাৰিব। আৰু ইয়াত শিকা কথাখিনিয়ে গোটেই জীৱনটোলৈ কামত আহিব। আৰু শিকাৰ কাৰণে যিটো ফাউণ্ডেশ্যন, এটা ঘৰ বনাওঁতে তোমালোকে দেখিছা, সেইটো ঘৰ বনাওঁতে আগতে মাটিখিনি খান্দি তাৰ তলতো খুটা পুতিছে, তাত RCC কাৰণে ৰড দিছে, তাৰ পৰা ঢালাই কৰি উঠাই আনিছে। আমি ওপৰটোহে দেখিছোঁ, তলৰখিনিতো দেখা নাই। দেখিছোঁ জানো? কিন্তু এতিয়া তলৰখিনি নহ'লে ওপৰৰ ঘৰটো থাকিবনে নাই? নাথাকে। ওপৰৰ ঘৰটো তেতিয়াহে থাকিব যেতিয়া তলত থাকিব। এই তলৰ যিখিনি ফাউণ্ডেশ্যন, সেইখিনি হৈছে এতিয়া তোমালোকে যিটো শিকি আছা। এইখিনি আমি টু লাৰ্ণ, এল শব্দটো স্পেচিয়েলি ফৰ লাৰ্ণিং, আমি জানিবৰ কাৰণে লাৰ্ণিং, আৰু ইয়াত আমি লিষ্টেনিঙৰ কাৰণে, শিকিবৰ কাৰণে, শুনিবৰ কাৰণে। ছাৰ বাইদেৱে কি কৈছে সেইখিনি শুনিম। এতিয়া প্ৰথম কথা মই কৈছিলোঁ যে মানুহ আমাৰ স্পেচিয়েল। বাকী জীৱ জন্তু বহুত আছে, গছ গছনি আছে, 20 লাখটো গছ গছনি প্ৰজাতি আছে। 20 লাখ। আমি মানুহ হোৱাৰ আগতে গছ গছনি হৈও আছিলোঁ, ৰ'দ বৰষুণত এনেকৈ থিয় হৈ, তাতে গৰম ঠাণ্ডা ৰ'দ বৰষুণ এনেকৈ কটাব লাগে। 20 লাখ গছ গছনি প্ৰজাতি আছে বিভিন্ন। পানীত থকা জীৱবিলাক আছে 9 লাখ। 29 লাখ হ'ল, 11 লাখ আছে কাছৰ দৰে এনেকৈ বগাই যোৱাবিলাক, সৰীসৃপ বুলি যিটো কয়। চৰাই চিৰিকটি প্ৰজাতি আছে 10 লাখ। 30 লাখ বিভিন্ন হিংস্ৰ জন্তু বনত যিবিলাক ঘূৰি ফুৰে জংঘলত। 4 লাখটো বান্দৰৰ প্ৰজাতি। এইবিলাক 84 লাখ বিভিন্ন প্ৰজাতি ভ্ৰমণ কৰাৰ পাছত তোমালোকে আমি বহুত হয়তো পুণ্য কৰিলোঁ, যাৰ কাৰণে এই মানুহৰ শৰীৰ পাইছোঁ। গতিকে এতিয়া প্ৰথম কথা, এই শৰীৰটো যদি আমি কেৱল খাই বৈ, কেৱল এণ্টাৰটেইনমেণ্ট, খেলা ধূলা কৰি বা সময়বিলাক আমি কৰ্তব্য কৰ্ম নকৰাকৈ যদি পাৰ কৰাই দিওঁ, তেতিয়াহ'লে আমাৰ আৰু এই জীৱ জন্তুৰ মাজত পাৰ্থক্য একো নাথাকিব। আমাৰ একো পাৰ্থক্য তেতিয়া নাথাকে। এতিয়া আমি কি কৰিম চোৱা, ভগৱান, কোনোবাই আল্লাহ বুলি কয়, কোনোবাই গড বুলি কয়, কোনোবাই ভগৱান বুলি কয়। আল্টিমেটলি এটা এনাৰ্জি, এটা শক্তি যিটো আছে, এই ভগৱানে আমাক যে পঠিয়াইছে, ইয়াত যে তুমি গছ গছনি দেখিছা, এনেকুৱা কোনো এজোপা বৃক্ষ নাই বা গছ নাই যিজোপা গছ ঔষধিত কামত নাহে। আমি যিমানবিলাক মেডিচিন লওঁ, এই কেমিকেলবিলাক আয়ুৰ্বেদিকতো স্পেচিয়েলি বনস্পতিৰ পৰা আনে, চব ঘাঁহ বন ইত্যাদিৰ পৰা আনে। এনেকুৱা কোনো এজোপা গছ নাই যিজোপা গছ কোনো ঔষধিত কামত নাহে। আমি নাজানিব পাৰোঁ, বেলেগ কথা। এনেকুৱা এটা প্ৰাণী নাই যিটো প্ৰাণী প্ৰকৃতিৰ কামত নাহে। চৰাই চিৰিকটিবিলাকো আমাৰ কামত আহে। বেয়া বস্তুবিলাক আহি কোনোবাই খাইছে, সেইকাৰণে তাক চাফা কৰি ৰাখিছে, সেয়া সিহঁতে প্ৰকৃতিক স্বচ্ছতাত সহায় কৰিছে। মৰাশ এটা পেলাই দিলে, কোনোবা জীৱ জন্তু আহি সেইটো খাই পেলাই তাক নাইকিয়া কৰিছে। তাৰমানে প্ৰত্যেকটো জীৱই নিজৰ নিজৰ কিবা এটা কৰি আছে আৰু কিবা এটা গুণ সিহঁতক দি পঠিয়াইছে। ঠিক তেনেকৈ আমিবিলাককো প্ৰত্যেককে ভগৱানে একোটা গুণ দি পঠিয়াইছে। আমাৰ ভিতৰত এটা এটা গুণ আছে। আমি চেষ্টা কৰিব লাগে কি গুণ মই লৈ আহিছোঁ। তোমালোকে নিজেও চেষ্টা কৰিব লাগে, মোৰ ভিতৰত এনেকুৱা কি এটা গুণ আছে যিটোক মই আৰু বুষ্ট আপ কৰিব পাৰোঁ, যিটো কৰিলে মই ভাল কিবা এটা কৰিব পাৰিম। প্ৰথম কথা, সেইকাৰণে এটা বস্তুত মই বিশ্বাস নকৰোঁ, গাধ, ঘোঁৰা, মাছ, কাছ, বান্দৰ চবকে যদি এটা লাইন কৰি এজোপা গছত যদি উঠাবৰ কাৰণে চবকে যদি পিটি থকা হয়, পাৰিব জানো মাছটো গছ বগাব? গাধই পাৰিব নেকি? নোৱাৰে। কিন্তু গাধই যিটো বোজা নিব, বান্দৰটোৱে সেইটো নিব পাৰিবনে নাই? নোৱাৰে। পানীত মাছটোৱে যেনেকুৱা কাৰনামা দেখুৱাব, তাত
গাধটোৱে পাৰিব নেকি বা বান্দৰটোৱে পাৰিব নেকি? চবৰে নিজৰ নিজৰ এখন ফিল্ড থাকে। সেই ফিল্ডটো আমি চাব লাগে, কোনটো বস্তু মোৰ ভিতৰত এনেকুৱা আছে যিটো মই বুষ্টাপ কৰিম। আমি এতিয়া বহুতে আজিকালি মোবাইলৰ যুগ, তোমালোকৰ চবৰে আছে নাই মোবাইল? চবৰে আছে। স্কুললৈ আনা নেকি? নানিবা, স্কুলত কাম নাই। মোবাইল চবৰে আছে। চেলফি তোমালোকে উঠা নে নাই? উঠা চব। আৰু হোৱাটছএপ কিবা কিবি দিয়া, ফটো নিদিয়া, এইবিলাক এতিয়া কৰিব নালাগিব। ফটো চটো উঠো আমি, আৰু ফটোখন ভাল হ'লে ভাল লাগে, দেখিবলৈ ভাল লাগে, হয়নে নহয়? ফটোখন চাই নিজৰ ফটো চবতকৈ ভাল লাগে। কিন্তু অকল দেখা শুনাটোৱে ডাঙৰ কথা নহয়। মই কৈছোঁ যে প্ৰত্যেকৰ ভিতৰত একোটা গুণ আছে, চবৰে আছে। সেই গুণটো জানিব লাগে কি আছে। মই তোমালোকক এটা সুন্দৰ কাহিনীৰ দ্বাৰা বুজাইছোঁ। এখন গাঁৱত এটা পৰিয়ালৰ এটা ল'ৰা জন্ম হ'ল। ল'ৰাটো দেখাত একেবাৰে বেয়া, কুৎসিত বুলি যাক কয়, চবেই ঠাট্টা কৰে। গাঁৱৰ মানুহেতো ঠাট্টা কৰেই, মাক বাপেকেও ঠাট্টা কৰে, তই কি আমাৰ পাপৰ ফলত আমাৰ পৰিয়ালত জন্ম হ'লি। ল'ৰাটোৱে সদায় দুখত থাকে। যদি মাক বাপেকে তেনেকৈ কয় কিমান দুখ লাগিব। বাকীবিলাকে বাৰু কৈছে, মাক বাপেকেও যেতিয়া কয় যে তই কি আমাৰ পাপৰ ফলত আমাৰ ঘৰত জন্ম হ'লি, তোৰ নিচিনা ল'ৰা এটা নোহোৱা হ'লে ভাল আছিল, এনেধৰণে টন্টিং কৰে, ঠাট্টা কৰে, বিদ্ৰুপ কৰে। ল'ৰাটোৱে সদায় মন মাৰি থাকে। এদিন এই ল'ৰাটোক সিহঁতৰ ঘৰৰ মানুহ ক'ৰবালৈ গ'লে, বিয়া চিয়া খাবলৈ গ'লে, ক'ৰবাত কিবা চাবলৈ, মেলা চেলা গ'লে লগত নিনিয়ে। কিয়? দেখিবলৈ বেয়া। এদিন গাঁৱৰ ওচৰতে এখন মেলা আহিল। সেইদিনা বাপেকে ক'লে যে আজি বাৰু ব'ল, তোক আজি মেলা দেখুৱাবলৈ লৈ যাওঁ। হ'লেও অকণমান দূৰে দূৰে থাকিবলৈ ক'লে, সিহঁতৰ লগত যাতে মিক্স আপ নহয়। ল'ৰাটো গৈছে মেলালৈ। তাত দেখা পালে এজন মানুহে বেলুন উৰাই আছে। বেলুনত হাৱা ভৰাই দিয়ে, গেছ ভৰাই পেলাই উৰাই দিয়ে ওপৰলৈ, তেনেকৈ উৰাই দিছে। এই ল'ৰাটোৱে গৈ দেখা পালে, আৰু সি আকাশলৈ চাই দেখিছে যে চব যিমান বেলুন উৰি আছে চব ৰঙা, নীলা, হালধীয়া এইবিলাক বেলুন আছে। তাত ক'লা বেলুন এটাও নাই। তাৰ মনত অকণমান বেয়া লাগিছে, ক'লা বেলুন এটাও নাই, আৰু সিও ক'লা, দেখিবলৈ বেয়া। সি ভাবিছে তাৰমানে ক'লা হ'লে মানে কাম নাই, আকাশত উৰিব নোৱাৰে। লাহে লাহে মানুহজনৰ ওচৰলৈ গ'ল আৰু গৈ পেলাই সুধিলে যে খুৰা, এই ক'লা বেলুনবিলাক আকাশত উৰিব নোৱাৰি নেকি? মানুহজনে ক'লে, তাক দেখা পাই গম পাইছে ইয়াৰ মানসিক স্থিতিটো কেনেকুৱা হ'ব। তাক ক'লে যে নহয় অকণ, তেনেকুৱা একো কথা নাই, তুমি ক'লা বেলুন উৰুৱা চাবা নেকি? বোলে চাওঁ। আৰু লগে লগে এটা ডাঙৰ ক'লা বেলুন লৈ তাৰ ভিতৰত গেছ ভৰালে আৰু বান্ধি পেলাই বেলুনটো উৰাই দিলে। যেতিয়া বেলুনটো ওপৰলৈ গ'ল, ল'ৰাটোৱে খুব হাত চাপৰি মাৰি জোৰত ফূৰ্তি কৰি নাচিছে, ক'লা বেলুন উৰিব পাৰে, ক'লা বেলুন উৰিব পাৰে। মানুহজনে ক'লে, অ' পাই, তুমি কি ভাবিছা? এই যে বেলুনবিলাক যে আকাশত উৰি আছে, কিহৰ কাৰণে উৰিছে? ৰংটোৰ কাৰণে নে ভিতৰৰ গেছটোৰ কাৰণে? কিহৰ কাৰণে উৰে বেলুন জানানে নাই তোমালোকে? কিহৰ কাৰণে? ভিতৰৰ গেছটো পাতল হয়, গতিকে ওপৰলৈ উৰি যায়। তেতিয়া মানুহজনে বুজাই দিলে যে ফোনটো ইয়াৰ ভিতৰত যিটো মই গেছ ভৰাইছো ই সাধাৰণ পাতল, সেইকাৰণে হিলিয়াম টাইপৰ গেছ এটা ওপৰলৈ উৰি গৈছে। তাৰ মানে ল'ৰাটোক এইটো শিক্ষা এটা লগতে দিলে যে তুমি তোমাৰ ৰূপটোক লৈ টেনচন নল'বা। যদি তুমি আকাশত উৰাৰ দৰে যদি উত্তৰণ ঘটাব নিজক বিচাৰিছা, তেতিয়াহ'লে তোমাৰ ভিতৰত যিটো গুণ আছে ইয়াক তুমি ডেভেলপ কৰা যিমান পাৰা। আৰু সেই গুণটো যেতিয়া তুমি ডেভেলপ কৰিবা, তেতিয়া তুমিও আকাশত যেনেকে ক'লা বেলুন উৰি আছে, তেনেকে এই যিমানবিলাক ৰূপৱান যিমান আছে তাৰ মাজত তুমি ওপৰত থাকিব পাৰিবা। সেইকাৰণে সেই গুণটো ডেভেলপ কৰিবৰ কাৰণে আমাক এনেকুৱা ধৰণৰ অনুষ্ঠানৰ প্ৰয়োজন হয়। তাত আমি জানিব লাগিব যে আমি কি কৰিব লাগিব, কেনেকে কি কৰিম। এতিয়া কেনেকৈ শিকিবা? স্কুললৈতো আহিলা, ছাত্ৰ ছাত্ৰী সকলো একেলগে আহে, এটা বিষয় এজন শিক্ষকে এবছৰ ধৰি পঢ়ায়। তোমালোকেও পঢ়িছা, কাৰোবাক ইংলিছৰ ক্লাছত ইংলিছ পঢ়াইছে, মেথছৰ ক্লাছত মেথছ পঢ়াইছে, বা বেলেগ ধৰণৰ ছ'চিয়লজি যাৰ যেনেকুৱা ছাবজেক্ট আছে। ডাঙৰ কথা হৈছে পৰীক্ষাৰ সময়ত যদি এটা ক্লাছত 50জন ল'ৰা ছোৱালী আছে, 50জনৰ 50জনে 90ৰ ওপৰত পায় নেকি? নাপায়। খুব কোনোবাই হয়তো 5জনে 90ৰ ওপৰত পালে,
কোনোবাই হয়তো 80 ভিতৰত থাকিল, কোনোবাই হয়তো তাতকৈ কম পালে, কোনোবাই হয়তো বেয়াও কৰে, কিন্তু ক্লাছ চবে সম্পূৰ্ণ কৰিছে, শিক্ষকো এজনেই পঢ়াইছে আৰু বিষয়ো এটা, তথাপিতো কিহৰ কাৰণে ভেৰিয়েশ্যন আহে? তাৰমানে আমাৰ শ্ৰদ্ধাটো। আমি যে আহিছোঁ স্কুলখনলৈ অহাৰ কাৰণে প্ৰথম কথা, যিটো বিষয় মই পঢ়িবলৈ গৈছোঁ সেই বিষয়টোৰ প্ৰতি মোৰ শ্ৰদ্ধা কি? মই যদি গমেই নাপাওঁ কি পঢ়িছোঁ, ই মোৰ কি কামত আহিব, তেতিয়া সেইটোত ইণ্টাৰেষ্ট ক'ত থাকিব? যোনে যিমান যি কৈ থাকক, মই যদি গমেই নাপাওঁ মই কি পঢ়িবলৈ আহিছোঁ, কি পঢ়িম, তেতিয়া তোমাক যোনে যিমান কৈ নাথাকক লাভ নহ'ব। এক নম্বৰ কথা, এই বিষয়টোৰ মাহাত্ম্যটো জানিব লাগে। মেথছটো মোৰ জীৱনত কিমান প্ৰয়োজন, ইংলিছ মোৰ জীৱনত কিমান প্ৰয়োজন, হিন্দী মোৰ জীৱনত কিমান প্ৰয়োজন, বিজ্ঞান মোৰ জীৱনত কিমান প্ৰয়োজন, এই কথাখিনি আগতে তন্নকে বুজি ল'ব লাগে। কিহৰ কাৰণে মোৰ প্ৰয়োজন, কিয় মই জানিলে কি লাভ, আৰু তেতিয়া বিষয়টোৰ প্ৰতি শ্ৰদ্ধা আহিব। আৰু বিষয়টোৰ প্ৰতি শ্ৰদ্ধা আহিলে যিজনে পঢ়াব সেইজনৰ প্ৰতিও শ্ৰদ্ধা লাগে। তদ বিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া। শিক্ষাগুৰুৰ ওচৰত গৈ সদায় প্ৰণাম জনাই নজনা বস্তুটো সুধিব লাগে, প্ৰশ্ন কৰিব লাগে। প্ৰশ্নটো মূল বস্তু। শিক্ষাগুৰুৱে কৈ যাব এফালৰ পৰা, কাৰণ এটা ক্লাছত 100টা ল'ৰা ছোৱালী আছে, কাৰ কেনেকুৱা ৰিচিপশ্যন পাৱাৰ, কোনে কিমান গ্ৰহণ কৰিব পৰা ক্ষমতা, এইটোতো শিক্ষকজনে গম নাপায়, তেওঁ এটা লেভেলত কৈ গৈছে। যোনে নাজানে ক্লাছ শেষ হোৱাৰ পাছত হওক যেতিয়া হওক সুধিব লাগে, ছাৰ মই এইটো অকণমান বুজি পোৱা নাই, প্ৰশ্নেই নহয়। আৰু যিমান পাৰে সেৱা ভাৱ ল'ব লাগে, মই কেনেকৈ ছাৰক সহায় কৰিম। দুটা, বিষয়টোৰ প্ৰতি শ্ৰদ্ধা, শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা। তৃতীয়ত হৈছে শিক্ষানুষ্ঠানখনৰ প্ৰতি শ্ৰদ্ধা। এটা দিন আহিব তোমালোক ইয়াৰ পৰা চব ওলাই যাবা, ডাঙৰ ডাঙৰ কলেজত যাবা, ডাঙৰ ইউনিভাৰ্চিটিত যাবা, ভাল কোনোবা IPS হ'ব, কোনোবা IAS হ'ব, ডাঙৰ অফিচাৰ হ'ব, বা কোনোবা ডাঙৰ ব্যৱসায়ী হ'ব, নিজৰ লাইফত যাব। কিন্তু যিমান ডাঙৰ হ'লেও ইয়াত যে তোমালোকে পঢ়িছা এই কথাটো কেতিয়াও পাহৰিব নোৱাৰা, কাৰণ এইটো তোমালোকৰ ফাউণ্ডেশ্যন। সেইকাৰণে এই স্কুলখনৰ কাৰণে এই সময়খনত তোমালোকে কি দি যাব পাৰা, তোমালোকৰ বেষ্ট যিটো বস্তু সেইটো দিয়াৰ কাৰণে চেষ্টা কৰিব লাগে। যে মোৰ হাতত মাত্ৰ ইয়াত 5 বছৰ বা 6 বছৰ আছে, 6 to 8 নহয়, 6 বা 8ৰ ভিতৰত মই ইয়াত থাকিম। 6, 7, 8 এই 3 বছৰৰ ভিতৰত এই স্কুলখনৰ কাৰণে মই মোৰ বেষ্ট পাৰফৰ্মেঞ্চ কি দি যাব পাৰোঁ, আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে বেষ্ট পাৰফৰ্মেঞ্চ বাকীবিলাকৰ লগত মূল বস্তু হৈছে পঢ়া। যদি এখন স্কুলৰ পৰা এতিয়া যেনেকৈ ইয়াত সুন্দৰ পৰিৱেশ, পঢ়া শুনা ভাল, ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল, সেইকাৰণে ইয়াত PMC দিছে, লোকেশ্যন বঢ়িয়া, মই তোমালোকৰ ছাৰৰ লগতো কথা পাতিছোঁ, সুন্দৰ এটা স্থানত আছে আৰু তোমালোকে সুবিধা পাইছা এইখনত, শিক্ষাগুৰুসকল ভাল। গতিকে এটা ফ্ৰেণ্ডলি বাতাবৰণত যদি ইয়াত পঢ়াকেইটা দিন কিবা এটা যদি দি যাব পাৰা, ইয়াত বেষ্ট পাৰফৰ্মেঞ্চ যিটোৱে তোমালোকক স্কুলখনে তোমালোকক মনত ৰাখে, তোমালোকৰতো মনত থাকিবই, স্কুলখনেও যাতে মনত ৰাখিব পাৰে যে এই ষ্টুডেণ্টটোৱে আমাৰ স্কুলৰ কাৰণে এনেকুৱা এটা কৰি থৈ গৈছে। গতিকে সেইটো কাৰণে যি কৰিবা শ্ৰদ্ধা সহকাৰে স্কুলখনৰ প্ৰতি শ্ৰদ্ধা ৰাখিব লাগিব। তাৰমানে প্ৰথম বিষয়টো, দ্বিতীয় হৈছে শিক্ষাগুৰু, তৃতীয় হৈছে অনুষ্ঠানটো, আমাৰ যিটো স্কুলৰ বিষয়ে। এই 3টা বস্তু আমি জানিব লাগিব। এতিয়া আমি পঢ়িছোঁ, চবেই পঢ়িছোঁ, কিন্তু আমি পঢ়া নাই। কাৰণটো কি? পঢ়াটো পঢ়িছোঁ, কোনোবা 18 ঘণ্টা, এতিয়া ডাঙৰ যেতিয়া হ'বা তোমালোক অলপ কলেজ লেভেলত গুচি যাবা, চব কম্পিটিশ্যন আজিকালি। অলপ মই ধৰি দিম বাৰু, প্ৰত্যেকটো কথাত কম্পিটিশ্যন। পাৰ্চেণ্টেজ নো ফেক্টৰ, পাৰ্চেণ্টেজৰ কথা নাহিব। ডাঙৰ হোৱাৰ লগে লগে তোমাৰ কনচেপ্ট কেনেকুৱা ক্লিয়াৰ আছে বিষয়বিলাকৰ, বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিব, তুমি পাৰিছানে নাই সেইবিলাকৰ ওপৰত আহিব। আৰু নেশ্যনেল লেভেলত ইণ্ডিয়া বেচিছত পৰীক্ষা হয়, য'তে এডমিশ্যন ল'বলৈ যোৱা খালী পৰীক্ষা, অকল চাকৰি ক্ষেত্ৰত নহয়, ভাল ইউনিভাৰ্চিটি পাবলৈ পৰীক্ষা দিব লাগিব, ভাল কলেজত যাবলৈ পৰীক্ষা দিব লাগিব, এক্সট্ৰা এইবিলাক চব এণ্ট্ৰেঞ্চ এক্সাম বুলি কয়, চব দিব লাগিব। এতিয়া আমিতো কষ্ট কৰিব লাগিব তাৰ কাৰণে, কিন্তু কষ্টটো এতিয়া দেখা যায় বহুতে 18 ঘণ্টালৈকে পঢ়িছে, 18 hours per day, 18 ঘণ্টা, তথাপিও ছাকচেছ নহয়। কাৰণটো কি হ'ব পাৰে? মই এটা সুন্দৰ আৰু উদাহৰণ দি বুজাই দিছোঁ। এজন ল'ৰাই ভালকৈ পঢ়া শুনা কৰিলে, বহুত ডাঙৰ হ'ল,
ভাল পঢ়া শুনা যিমান কৰিবলগীয়া আছিল কোৱালিফিকেশ্যন ল'লে, কিন্তু চাকৰি পোৱা নাই। চাকৰি নোপোৱাকৈ যেতিয়া কোৱালিফিকেশ্যনো আছে, চাকৰি পোৱা নাই, ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে, মানসিক দুখত হতাশগ্ৰস্ত হৈছে আৰু ভাবিলে যি কাম পাওঁ মই তাকে কৰিম। এই বুলি ভাবি গৈ আছে এখন জংঘলৰ কাষত এটা কাঠৰ মিল দেখিলে। কাঠৰ মিলটোত সোমাই গ'ল আৰু মালিকজনক লগ কৰি ক'লে যে মোক আপুনি কাম দিয়ক, মই আপোনাৰ মিলৰ কাৰণে কাম কৰিম। মানুহজনে ক'লে মোৰতো বেলেগ কাম নাই, এইখন ৰিজাৰ্ভ কিনি লৈছোঁ, ইয়াত কেৱল গছ কাটিব লাগে। সি ক'লে হ'ব মই গছ কাটিম। তে তাক এখন কৰত আৰু কুঠাৰ দিলে। এই প্ৰথম দিনাই 7 জোপা গছ বগৰাই দিলে, 7 জোপা। দ্বিতীয় দিনা সি 6 জোপা কাটিলে, তৃতীয় দিনা 5 জোপা, চতুৰ্থ দিনা 4 জোপা, পঞ্চম দিনা 3 জোপা, ষষ্ঠ দিনা 2 জোপা আৰু 7 দিনৰ দিনা এই এজোপা গছো কাটিব পৰা নাই। চেষ্টা কৰি আছে কিন্তু গছজোপা কাটিব পৰা নাই। মালিকটোৱে ভাবিলে ইয়াৰ ডেইলি এদিন এজোপা গছ কমি আহিছে আৰু আজিতো সি মানে পাল মাৰিছে, এজোপা গছো কটা নাই। তাৰ ওচৰত গ'ল আৰু ক'লে যেতিয়া তই চাকৰি পোৱা নাছিল সেইদিনা হ'লে তই প্ৰতিজ্ঞা কৰিছিলি যে আপোনাৰ হৈ মই একদম খুব যিমান সৰ্বশক্তি প্ৰয়োগ কৰি কৰ্ম কৰিম আৰু মই সেইকাৰণে তোক চাকৰিটো দিলোঁ। তই প্ৰথম দিনা চিন্তা কৰ 7 জোপা গছ কাটিলি আৰু আজি তোৰ 7 দিন হোৱাই নাই, আজি 7ম দিনা, 7 দিনৰ দিনা তই এজোপা গছো কাটিব পৰা নাই, তই ইমান কাম চোৰ। তাক গালি পাৰিলে। সি ক'লে যে নহয় ছাৰ, মই সম্পূৰ্ণ চেষ্টা কৰিছোঁ গছজোপা কাটিব। প্ৰথম দিনাৰ দৰে মই উইথ ডেডিকেশ্যন, মোৰ সম্পূৰ্ণ সমৰ্পণৰ সৈতে মই কাম কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু মই ব্যৰ্থ হৈছোঁ, মই পৰা নাই। কাৰণটো মই বুজি পোৱা নাই। মানুহজন অভিজ্ঞ আছিল, এক্সপেৰিয়েঞ্চ মেন আছিল, তেওঁ জানে সকলো। অলপ সময় চিন্তা কৰিলে আৰু তাক সুধিলে তই যে কৰত আৰু কুঠাৰ আনিছ গছ কাটিবলৈ, এই এসপ্তাহত কেইবাৰ ধাৰ দিছ? সি ক'লে এবাৰো দিয়া নাই। তেতিয়া ক'লে তোৰ মেইন কাৰণটো তাত আছে, তই শক্তিটো লগাইছ কিন্তু তোৰ কৰত আৰু কুঠাৰ যিকেইটা ইনষ্ট্ৰুমেণ্ট সেইকেইটাত তই ধাৰেই দিয়া নাই। যদি ধাৰ নিদিয়াকে তই কষ্ট যদি কৰি থাক তেতিয়া কি লাভ হ'ব? তাৰ আমি ফিজিকেলি কিবা এটা বস্তুত ফ'ৰ্চলি যদি কৰিব বিচাৰোঁ, তাৰ টেকনিকটো যদি গম নাপাওঁ, তেতিয়াহ'লে সৰ্বশক্তি প্ৰয়োগ কৰি আমি তাত ছাকচেছ হ'ব নোৱাৰোঁ। এই কৰত আৰু কুঠাৰ হৈছে আমাৰ শৰীৰটো আৰু আমাৰ মনটো। এই দুটাক সদায় ধৰাই ৰাখিব লাগিব জীৱনৰ শেষ মুহূৰ্তলৈকে। শৰীৰটো ধাৰ দিব লাগিব আৰু মনটোক। কেনেকৈ? শৰীৰটোক ধাৰ দিয়া মানে 3টা উপায় আছে। প্ৰথম, সাফিচিয়েণ্ট ৰেষ্ট। 6 ঘণ্টাৰ পৰা 8 ঘণ্টা আমি শুব লাগিব আৰু শুওঁতে ডিপ শ্লিপ হ'লে বেছি ভাল, গভীৰ নিদ্ৰা বুলি কয়। পৰাৰ লগে লগে গম নাপায়, ৰাতিপুৱা সাৰ পাইছোঁ। 8 ঘণ্টা মিনিমাম, 6 পৰা 8 ঘণ্টা ৰেষ্ট, টোটেল ৰেষ্ট। দ্বিতীয়ত আছে পৌষ্টিক আহাৰ, ভোজন। শৰীৰটোক যদি সমৰ্থ কৰি ৰাখিব পাৰোঁ, সতেজ কৰি ৰাখিব লাগে, তেতিয়া ভোজন খাব লাগিব। কিন্তু বৰ্তমান এতিয়া বহুতে জাংক ফুড, ফাষ্ট ফুড খাই ভাল পায়। আৰু তোমালোকে এটা কথা জানানে নাই, যিবিলাক বস্তু যে অৰ্ডাৰ দি পেলাই আনি খায় আজিকালি, ভোজন ৰন্ধন কৰাৰ পাছত 45 মিনিটৰ ভিতৰত খাব পাৰিলে তাৰ পৌষ্টিকতা, সাত্বিকতাটো বজাই থাকে, ৰাখি থাকে। মেক্সিমাম 3 ঘণ্টা ৰন্ধাৰ পিছত 3 ঘণ্টাৰ ভিতৰত ভোজনটো খাব পাৰিলে সেই ভোজনৰ সাত্বিকতা বা পৌষ্টিকতা থাকে, আমাক শক্তি প্ৰদান কৰিব পাৰে। কিন্তু যিমানবিলাক এই ফাষ্ট ফুড বা জাংক ফুড আছে, এইবিলাক আগতে বনাই থয়। অৰ্ডাৰ দিলে, হোটেলত গ'লে তেওঁলোকে গৰম কৰি অকণমান কিবা তৰকা লগাই দি দিয়ে। কেৱল মুখৰ জুতিটো, জিভাৰ তৃপ্তিটো, তাত কোনো ধৰণৰ পৌষ্টিকতা বা সাত্বিকতা নাথাকে। পৰাপক্ষত জাংক ফুড, ফাষ্ট ফুড এভইড কৰিব লাগে যদি শৰীৰটোক আমি ঠিককৈ ৰাখিব পাৰোঁ। পানী খাব লাগে বেছি। আমি খাওঁতে পেটৰ যিটো আছে তাৰ এটা 1/3 মানটো খালিয়ে ৰাখিব লাগে। এটা পাৰ্ট পানী, এটা আধাটো মান অকণমান ভোজন। আৰু ভোজনত গ্ৰীণ যিমানবিলাক আজিকালি শাক পাচলি ইত্যাদি ওলাইছে লোকেল,
ঘৰত যিমানবিলাক কৰা হয় বা ওচৰত আমাৰ যিবিলাক এভেইলেবল সেইবিলাক ব্যৱহাৰ কৰিব লাগে। অকল জিভাৰ সোৱাদ লৈ পেলাই যদি আমি গ্ৰহণ কৰোঁ তাৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ হ'ব, অসুখ হ'ব। আৰু যদি শৰীৰটো অসুস্থ হয়, কাৰোবাৰ যেতিয়া জ্বৰ উঠে পঢ়িবলৈ মন যায় নে নাযায়? জ্বৰত বেছিকৈ মন যায় নেকি? নাযায়। জ্বৰ উঠিলে পঢ়িব মন যায় নে নাই? নাযায়। গাটো বেয়া লাগিলে পঢ়িব মন নাযায়। তেতিয়া গাটো ভাল কৰি ৰাখিবলৈ কি কৰিব লাগিব? খোৱা বোৱাটো গুৰুত্ব দিব লাগিব, চাফিচিয়েণ্ট ৰেষ্ট কৰিব লাগিব। গতিকে প্ৰথমটো হৈছে খোৱা, 6 ঘণ্টাৰ পৰা 8 ঘণ্টা ধুনীয়াকৈ শুব লাগে আৰু খাওঁতে সাত্বিক বা পৌষ্টিক ভোজন আমি গ্ৰহণ কৰিব লাগে। তৃতীয়টো অতি আটাইতকৈ ডাঙৰ বস্তু হৈছে এক্সাৰচাইজ। তোমালোকে জানি আচৰিত হ'বা যদি এটা হাত তুমি লৰচৰ নকৰোৱা, অলপ দিন যদি এনেকৈ ৰাখি থোৱা। এতিয়াও আছে তেনেকুৱা যিবিলাকে ধ্যান কৰে, তপস্যা কৰে। তোমালোকক কৈছে মই এছিষ্টেণ্ট কমাণ্ডেণ্ট হৈ আছিলোঁ SSBত। মই বিহাৰত থাকোঁতে এবাৰ ছত্তীশগড় গৈছিলোঁ ভৰ্তি কৰিবৰ কাৰণে, ল'ৰা ছোৱালী ৰিক্ৰুটমেণ্টৰ কাৰণে। যাওঁতে বাটত এখন আশ্ৰম পায়, মাৰ্কেণ্ডেয় আশ্ৰম বুলি কয়, তাত এৰাতি আছিলোঁ। পাছদিনাখন তাত আমি দেখিছিলোঁ নদীৰ পাৰত, য'ৰ পৰা নৰ্মদা নদীখন ওলাইছে, এজন ঋষিয়ে এনেকৈ হাত এটা দাঙি আছে। গাড়ীখন ৰখাবলৈ দিলোঁ, ড্ৰাইভাৰক সুধিলোঁ, ওচৰৰ মানুহে ক'লে যে এইজন ঋষিয়ে 6 বছৰ ধৰি হাতটো তললৈ নমোৱা নাই, 6 years হৈ গ'ল এনেকৈ থকা। আৰু এনেকৈ থাকিলে কি হ'ব? যদি 6 বছৰ ধৰি এটা মানুহে হাত এনেকৈ থাকে, পিছত সি ফল্ড কৰিব নোৱাৰা হ'ব। কোনোবা মানুহ যেতিয়া বেমাৰ হয়, অসুস্থ হয়, বহুত দিন ICUত থাকে, 6 মাহ 8 মাহ, হাত চিধা কৰি যেতিয়া চেলাইন দি থাকে, লাষ্টত গৈ এনেকুৱা কষ্ট হয়, বচাব নোৱাৰা হয়। কিয়? এনেকৈ যদি আমি ফিক্স কৰি ৰাখি দিওঁ, আমাৰ এই জইণ্টবিলাকে কাম নিদিয়া হ'ব। সেইকাৰণে প্ৰত্যেকটো জইণ্ট সতেজ কৰি ৰাখিবৰ কাৰণে এক্সাৰচাইজ বহুত দৰকাৰ। আমি ব্যায়াম কৰিব লাগিব, শাৰীৰিক ব্যায়াম। ৰাতিপুৱা সোনকালে উঠি 1 ঘণ্টা, আধা ঘণ্টা যিমান সময় পাৰা অলপমান ৱাৰ্ম আপ কৰি অকণমান ঘৰতে হওক, বাহিৰত হওক, নিজৰ শৰীৰটোক সদায় খেলা ধূলাৰ মাজেৰে হওক, এক্সাৰচাইজটো মাষ্ট। তাৰমানে পঢ়াৰ লগত লিংক আছে শৰীৰটোৰ। শৰীৰটো যদি বেয়া হৈ থাকে পঢ়াটো নহ'ব। লিংক ইটোৰ লগত সিটোৰ আছে। যেনেকৈ ল'ৰাজনে গছ কাটিব গৈছে হয়, কিন্তু ঘৰত আৰু কুঠাৰ ধাৰ কৰা নাই, ঠিক তেনেকৈ পঢ়িবলৈ আহিছোঁ, মোৰ যদি গাটো বেয়া লাগি থাকে, মই যদি দুৰ্বল অনুভৱ কৰোঁ, মোৰ যদি মূৰ ঘূৰাই আছে, মোৰ যদি জ্বৰ উঠি আছে, তেতিয়া মোৰ পঢ়াত মন নহ'ব, মই নোৱাৰিম পঢ়িব। সেইকাৰণে এই কথাটো হৈছে শৰীৰৰ আমি খবৰ ৰাখিব লাগিব, তাক সতেজ কৰি ৰাখিব লাগিব। প্ৰথম হৈছে চাফিচিয়েণ্ট খোৱা, দ্বিতীয় হৈছে সাত্বিক বা পৌষ্টিক ভোজন কৰা, আৰু তৃতীয় হৈছে নিয়মিত ব্যায়াম কৰা, এক্সাৰচাইজ কৰা। এই 3টা শৰীৰটোক ধাৰ কৰি ৰাখিবৰ কাৰণে। দ্বিতীয়টো হৈছে মন। তোমালোকে জানি আচৰিত হ'বা, এতিয়া ইয়াত চব বহি আছা, কাৰ মনলৈ কি কি আহি আছে? চাই মানুহজনে বা কিমান সময় কয়, কিমান দেৰি থাকিবলগীয়া হয়, 2:30টাত আমাৰ ছুটি হ'ব, যদি 4টালৈকে গৈয়ে থাকে দিগদাৰ হ'ব, এনেকুৱা ভাৱ আহিছে নাই? নাই অহা? বৰ ভাল ল'ৰা ছোৱালী দেই, গুড। তাৰ বোলে কি হয়, আমি যেতিয়া স্কুল কেতিয়াবা দেৰি হ'লে আকৌ মনলৈ ভাৱ আহে, মই ঘৰলৈ যাম এতিয়া, মা বা আছেনে নাই, অমুক কিটো হ'ব, তমুক কিটো হ'ব। 24 ঘণ্টাত বিভিন্ন ধৰণৰ ভাৱ আমাৰ মনলৈ 1200ৰ পৰা 60,000টা ভাৱ আহে। 1200 to 60,000 thoughts per day. কিমান আহে? ভয়ানক, ইটোৰ পিছত কিটো, সিটোৰ পিছত কিটো, সিটোৰ পিছত কিটো, লগাতাৰ ভাৱ আহি থাকে। যদি ভাৱবিলাক সেইবিলাক বেলেগ বেলেগ ভাৱে আহিয়ে থাকে, তেতিয়া পঢ়াত মনটো কেনেকৈ পঢ়িব? তুমি পঢ়িবলৈ কিতাপখন উলিয়াই লৈছা সন্মুখত, আৰু মনত পৰি আছে স্কুলত আজি মোক অমুকে এইটো ক'লে, সেইটো ক'লে, আমাৰ অমুক জোপা তেনেকুৱা আম লাগিছে, অমুকত কঁঠাল লাগিছে, কি হ'ব তেতিয়া? পঢ়াত মন বহিব নাই? নবহে। তেতিয়া মনটো পঢ়ালে আনিব লাগিব। কেনেকৈ আনিবা এতিয়া? তোমালোকে মেগনিফাইং গ্লাছ দেখিছা নাই? মেগনিফাইং গ্লাছ নাই দেখা? মেগনিফাইং এখন গ্লাছ আছে, সূৰ্যৰ ৰশ্মি যে এনেকৈ পৰি আছে, এই গ্লাছখন যদি এনেকৈ ধৰি লোৱা, ইয়াৰ ভিতৰেদি যিখিনি ৰশ্মি আহিব, বহুত ৰশ্মি আহি একত্ৰিত হৈ কেন্দ্ৰীভূত হৈ এডাল ৰে আহিব, এডাল। গোটেইখিনি ৰশ্মি একত্ৰিত হৈ যাব, কনচেন্ট্ৰেশ্যন। আৰু এডাল হোৱাৰ পাছত যিডাল ৰে আহিব, সেইডাল যদি অলপ সময় ঘাঁহত দি থোৱা, শুকান ঘাঁহত, তেতিয়াহ'লে ঘাঁহখিনি কি হ'ব? জ্বলি যাব, ইমান পাৱাৰ বাঢ়ি যায়, ইমান পাৱাৰ বাঢ়ি যায়। ঠিক তেনেকৈ আমাৰ মনলৈ যিহেতু বহুত ভাৱ আহে, এই ভাৱবিলাক আহিলে আমি বাৰে বাৰে, যেনেকৈ টেনিছ বল এটা ৱালত মাৰিলে কি হ'ব? উফৰি আহিব নাই?
এনেকৈ বল এটা যদি মাৰিলো, ৰাবাৰৰ বল এটা যদি ৱালত মাৰে কি হয়? উফৰি আহে নাই? তেনেকৈ যেতিয়া মনলৈ বেলেগ চিন্তা আহে, তাক তুৰন্ত আমি অভ্যাস কৰিব লাগিব যে এইটো তোৰ কাম নাই, এটা আঁতৰ হ'ব। মই এতিয়া পঢ়িবলৈ বহিছোঁ, মই পঢ়িব লাগিব। আৰু মনটো বাৰে বাৰে আমি পঢ়াত আনিব লাগিব। ইয়াৰ কাৰণে ভগৱানৰ প্ৰতি সদায় চিন্তা কৰিব লাগিব। যিজনকে তুমি মানা, যেই হিচাপত মানা, তেওঁক মনত ভাৱ লৈ, বেলেগ ক'তো নগ'লেও মনত ভাৱ ল'বা, প্ৰভু মই এতিয়া বহিছোঁ পঢ়িবৰ কাৰণে, মোৰ মনটো তুমি মোৰ ইয়াত পঢ়াত যাতে কেন্দ্ৰীভূত কৰা, মই যাতে ইয়াত পঢ়িব পাৰোঁ। অভ্যাস কৰিব লাগিব আমি কনচেনট্ৰেশ্যন কৰিবৰ কাৰণে, এই টিউচনৰ কাৰণে। আৰু তেতিয়া তেনেকৈ যদি এই দুটা কথা মনত ৰাখা, মনৰ ওপৰত লাহে লাহে চিন্তাবিলাক তোমাৰ নাইকিয়া হ'ব, একাগ্ৰতা বাঢ়িব। যিটো কামত লাগা তাত মনটো একদম তাত সোমাই যাব। বেলেগ কথা ওচৰত কিবা হৈ থাকিলেও গম নাপাবা, যে ওচৰতে হাল্লা কৰি আছে, কোনো কথা নাই, তুমি তোমাৰ পঢ়াত এনেকুৱাকৈ সোমাই গ'লা যে গম নোপোৱা। আৰু তেতিয়া তোমালোকক সফলতাৰ পৰা কোনেও ৰাখিব নোৱাৰিব, আগবাঢ়িব পাৰিবা। এতিয়া ক্লাছ যিহেতুকে 8লৈকে অলপ সময় আছে, হ'লে হাত দাগি দিবা সময় হ'লে। হা, মানে ক্লাছ 6ৰ পৰা 8 কেৰিয়াৰ গাইডৰ কথা কোৱাৰ আগত সেইকাৰণে মই তোমালোকৰ কোৱালিটিৰ কথা কৈছোঁ। 8ৰ পাছত ছাবজেক্ট চিলেকশ্যনৰ লাহে লাহে আহি যায়, আৰু সেইটো আহে কাৰ কোনটো বিষয়ত ইণ্টাৰেষ্ট বেছি। কোনোবা আছে লিটাৰেচাৰৰ প্ৰতি, আৰ্টছৰ প্ৰতি অকণমান ভাল, লিখা মেলা কৰিব বিচাৰে, গীত লিখে সৰুতে, কাহিনী লিখে, গল্প লিখিব বিচাৰে সৰুতে, তেওঁলোকৰ মাইণ্ডটো আৰ্টছৰ ফালে যায়, লিটাৰেচাৰৰ ফালে যায়। কোনোবাই আকৌ দেখিবা যে সৰু সৰু গাড়ী এখন কিনি আনিলে মেলাৰ পৰা, সেইখন ভাঙি চিঙি কেনেকৈ হৈছে, তাক কেনেকৈ লৈছে, কি বনাইছে, এইবিলাক খুলি খালি পেলাই ভাল পায়, যে জানিবা যে ইয়াৰ ফিজিক্স বা ইঞ্জিনিয়াৰিঙৰ প্ৰতি মনটো বেছি। কোনোবাই হয়তো তেনেকৈ কিবা কিবি অলপমান কেমিকেলৰ প্ৰতি ইণ্টাৰেষ্ট বেছি, তেওঁলোকৰ তাতে কেমেষ্ট্ৰিৰ প্ৰতি অলপমান ধাউতি। কোনোবাই অকণমান বেছি টকা পইচা বিজনেছৰ ধান্দা মাইণ্ডেডত থাকে, সেইবিলাক কমাৰ্চৰ প্ৰতি। গতিকে এই বস্তুটো আল্টিমেটলি উলিয়াব লাগিব তোমালোকে নিজে। কিন্তু আমাৰ এটা অভিভাৱকৰ এনেকুৱা এটা আছে, মাক বাপেকৰ স্পেচিয়েলি, আচলতে এনেকুৱা সভাত পেৰেণ্টছ থাকিব লাগে। পেৰেণ্টছ থাকিলে এটা কথা ভাল যে তেওঁলোকক ক'ব পাৰি যে আপোনালোকে প্ৰেছাৰাইজ নকৰিব ল'ৰা ছোৱালীক। আমি জীৱনত যিবিলাক সফল লাভ কৰিব নোৱাৰিলোঁ, যিটো ছাকচেছ হ'ব নোৱাৰিলোঁ, ধৰি লওক মই যেনিবা ডাক্তৰ হ'ব বিচাৰিছিলোঁ, মই নোৱাৰিলোঁ। এতিয়া মই ভাবোঁ যে মোৰ ঘৰৰ ল'ৰাটো বা ছোৱালীজনী ডাক্তৰ হৈ মোৰ সপোনটো ফুলফিল কৰক। গতিকে মাক বাপেকে নিজৰ ল'ৰাটো বা ছোৱালীজনীক তই ডাক্তৰ হ'বই লাগিব, ডাক্তৰ হ'বই লাগিব, এইটোত প্ৰেছাৰাইজ কৰে। কিন্তু ল'ৰাটো বা ছোৱালীজনীৰ ইণ্টাৰেষ্ট হৈছে বেলেগ এটা, হয়তো আৰ্টছৰ প্ৰতি আছে, হয়তো IPS বা IAS, যিমানবিলাক চিভিল ছাৰ্ভিচেছ আছে, প্ৰশাসনিক দিশত যাব পৰা তেনেকুৱা ধান্দা আছে। কিন্তু মাক বাপেকৰ সপোনটো জোৰ জবছ আমি ল'ৰা ছোৱালীৰ ওপৰত প্ৰেছাৰাইজ কৰোঁ। সেইখিনি নকৰিবৰ কাৰণে প্ৰথম ডিচিশ্যনটো তোমালোকৰ অন্তৰৰ পৰা আহিব লাগে। মোৰ ভিতৰত এনেকুৱা কি গুণ আছে যিটো মই নিজে গম পাওঁ। এইটো কেনেকৈ গম পাবা? এতিয়া তোমালোকৰ ভিতৰত কাৰ ভিতৰত কি গুণ আছে কেনেকৈ গম পাবা? খেল চাই কিমানে ভাল পায়? খেল টিভিত যে খেল আহে, ক্ৰিকেট, ৱৰ্ল্ড কাপ, যিকোনো ফুটবল চুটবল, ক্ৰিকেট চাই ভাল পোৱা নে ফুটবল? ক্ৰিকেট, এই চব ক্ৰিকেটৰ। আচ্ছা, ৰাতি যদি 12টা-1টা বজাত খেল আহিল, এখন IPL কিবা এখন মেটচ এখন আহিল আৰু ৱৰ্ল্ড কাপে হওক, ৰাতি 1টা বজা বা 2টা বজাত দিলে, আৰু তোমালোক শুই আছা, মায়ে আহি পেলাই যেনিবা জগাই গ'লেও ফোনটো খেল ষ্টাৰ্ট হ'ল, এতিয়া উঠি মানে শুই থাকিবা? ৰিলি কোৱা, একো নাই, ছাৰ আছে, ভয় কৰিব নালাগে, উঠিবা। একজেক্টলি উঠিব। কিয়? খেলৰ প্ৰতি ইণ্টাৰেষ্ট আছে। ৰাতি 12টা-1টা বজাত যেতিয়াই নহওক কিয়, যিমানে আৰাম কৰি নাথাকক কিয়, তেতিয়াও যদি তেওঁক জগাই দি কয় যে ফোনটো খেল দিছে নহয়, ঘপকৈ উঠিব। কিয়? খেল চাবলৈ মোৰ ইণ্টাৰেষ্ট আছে, ভিতৰৰ পৰা আছে এইটো। কিছুমানে তেনেকৈ সংগীতৰ প্ৰতি, যদি কিবা এটা ক্লাছিকেল হওক বা সংগীতৰ কিবা এটা প্ৰগ্ৰেম যদি ৰাতি হৈছে, ফৰেনত ক'ৰবাত হৈ আছে, ইয়াত বহুত ৰাতি হ'ল, তাক যদি কৈ দিয়ে যে ৰাতি প্ৰগ্ৰেমটো, সি জাপ মাৰি উঠিব চাবৰ কাৰণে। কিয়? তাৰ মিউজিকত ইণ্টাৰেষ্ট আছে। যদি কিছুমানৰ কুইজৰ প্ৰতি আছে, যে বিভিন্ন কথা জনাৰ ভিতৰত, তেনেকুৱা প্ৰগ্ৰেম দিলে সি জাপ মাৰি উঠিব। এই বস্তুখিনি মই নিজে গম পাওঁ, বেলেগে নোৱাৰে ক'ব। তাৰ ভিতৰত কি আছে এইটো প্ৰত্যেকে তোমালোকে জানিবা, আৰু জানিব নিজৰ মাক বাপেকে।
কিন্তু মাক বাপেকে কিছুমান ক্ষেত্ৰত এই জনা কথাটো জানি পেলাইও সেইটো বস্তু অকণমান লুকুৱাই ল'ৰা ছোৱালীক তেওঁলোকৰ যিটো সপোন আধৰুৱা হৈ থাকিল সেইটো ফুলফিল কৰাত গুৰুত্ব দিয়ে। শেষত গৈ না তেওঁলোকৰ সপোন সফল হয় না ল'ৰা বা ছোৱালীটোৰ সপোন সফল হয়। গতিকে দুইটা খতম হৈ যায়। সেইকাৰণে চেষ্টা প্ৰথম কৰিব লাগে আমি আমাৰ যিটো গুণ আছে সেইটোক আমি কেনেকৈ আনিম। অনাৰ পাছত শিক্ষাৰ ক্ষেত্ৰত মই ক'লো ইয়ালৈ আহি যিখিনি পঢ়াই শ্ৰদ্ধা সহকাৰে কৰিব, শ্ৰদ্ধা সদায় ৰাখিব আৰু ইয়াত যিকণ সময় থাকা সেইকণ সময় মনোযোগে পঢ়িবা। তাৰপিছত তোমালোকৰ বেলেগ যেনেকৈ যাৰ যেনেকুৱা সময়টো পৰাপক্ষত 3টা ভাগ কৰিবলৈ লাগে। 8 ঘণ্টা মই প্ৰথমে কৈছো খোৱা আৰু খোৱাৰ কাৰণে 8 hours sufficient। গা ধোৱা, খোৱা বোৱা আৰু খোৱা 8 hours আমাৰ কাৰণে sufficient। 8 ঘণ্টা 8 ঘণ্টা সময় লাগে আমাক স্কুলৰ কাৰণে 8 hours। তোমালোক কেইটাত আহা স্কুললৈ? কেইটাৰ পৰা ক্লাছ হয়? 9টাৰ পৰা। কেইটাত ছুটি হয়? 3টা 2টা মানে 10, 11, 12, 1, 2 5 ঘণ্টা। আহোঁতে 1 ঘণ্টা গ'ল 6 ঘণ্টা আৰু এফালে 1 ঘণ্টা ধৰিলো 7 ঘণ্টামান স্কুলৰ নামত যায়। 5 ঘণ্টা মেইনলি স্কুল টাইম তোমালোকৰ। তাৰপিছত ধৰিলো মই 1 ঘণ্টা বা 2 ঘণ্টা এক্সট্ৰাই ৰাখিলোঁ, কিন্তু তথাপিও মই স্কুলৰ নামত টিউচনৰ নামত 8 ঘণ্টা ধৰিলোঁ। 8 ঘণ্টা 8 hours। 8 ঘণ্টা খাওঁতে শুওঁতে লাগিল। 8 ঘণ্টা তোমালোকৰ স্কুল আৰু টিউচন যদি কাৰোবাৰ আছে টিউচনত লাগিল। 1 ঘণ্টাতকৈ বেছি টিউচন কোনেও নকৰে। 5 ঘণ্টা স্কুল, 3 ঘণ্টা মই ৰাখিলোঁ এক্সট্ৰা। 8 ঘণ্টা গ'ল, 16 ঘণ্টা। কিমান ঘণ্টা বাকী থাকিল? আৰু 8 ঘণ্টা 24 ঘণ্টা সকলোকে দিয়ে নে নাই? কাৰোবাক কম কাৰোবাক বেছি? চবেই 24 ঘণ্টা দিনটোত পোৱা নে? কোনোবাই কম পায় কোনোবাই বেছি পায়? এনেকুৱাতো নাই যে ইফালৰ খিনিয়ে 22 ঘণ্টা পাইছে, সিফালৰ খিনিয়ে 23 ঘণ্টা, ইফালৰ খিনিয়ে 24 ঘণ্টা। এনেকুৱাতো নহয়, চবেই 24 ঘণ্টা পায়, 24 hours। 8 ঘণ্টা খাওঁতে শুওঁতে গ'ল, 8 ঘণ্টা স্কুলৰ কাৰণে গ'ল। বাকী 8 ঘণ্টা যিটো থাকিল, এই 8 ঘণ্টাটো কোনে কেনেকৈ কটাইছা সেইটোৰ ওপৰত নিৰ্ভৰ কৰিছে তোমালোকৰ লাইফৰ ছাকচেছ। বাকী 8 ঘণ্টাটো কোনে কি কৰিছে? এই 8 ঘণ্টা যদি কেৱল এনেই যদি মোবাইল চাই আছা, টিভি চাই আছা, শুই আছা, কিবা কৰি আছা, নিজৰ লাইফটোৰ বা এমটো যদি তাত টাচ কৰিব পৰা নাই, তাৰ হৈ যদি একো কৰা নাই, তেতিয়াহ'লে দিনবিলাক সেই তেনেকৈ পাৰ হৈ যাব। এই 8 ঘণ্টাটো যদি প্ৰপাৰলি আমি ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ যিটো ফিল্ড, কোনোবাই খেলাৰ আছে 8 ঘণ্টা যদি সি প্ৰেক্টিছ কৰে, ক্ৰিকেট যদি 8 hours প্ৰেক্টিছ যদি কৰিব পাৰে, যদি কোনোবা সংগীতৰ দিশত আছে, সংগীত যদি 8 ঘণ্টা প্ৰেক্টিছ যদি কৰিব পাৰে, কোনোবা লিখা মেলাত আছে 8 ঘণ্টা যদি এক্সট্ৰা সি লিখিছে, নিজৰ স্কুলৰ কাম কৰিলে, টিউচনৰ কাম কৰিলে, খোৱা বোৱা কৰিলে, বাকীখিনি সময় কথা কৈ আছোঁ, যিখিনি ৰিমেইনিং আছে 8 hours, সেইখিনি সময় যদি ভালকৈ আমি ইউটিলাইজ কৰিব পাৰোঁ। এতিয়া ষ্টুডেণ্টৰ কাৰণে সেই 8 ঘণ্টাটো মূলতঃ হৈছে পঢ়াৰ কাৰণে, মেইনলি ফ'কাছ পঢ়াত। কাৰণ এই সময়খিনিত ঘৰৰ তলৰ যেনেকৈ ফাউণ্ডেশ্যনটো আমি ষ্ট্ৰং কৰিব লাগিব, তেনেকৈ তোমালোকে নিজৰ জীৱনৰ ফাউণ্ডেশ্যনটো, ভেটিটো দৃঢ় কৰিব লাগিব। এতিয়া এই 8 ঘণ্টাটো যদি আমি ৰেগুলাৰ পঢ়োঁ, 8 ঘণ্টা, তাৰপিছত লাগিলে 2 ঘণ্টা আৰু তোমালোকে মাইনাছ কৰা বেলেগ কথা, কিন্তু ভাবি লোৱা 8 ঘণ্টাটো। এই 8 ঘণ্টা কেনেকৈ পঢ়িবা? ৰাতিপুৱা যদি আমি তাক ভাগ কৰোঁ 4 ঘণ্টা আৰু সন্ধিয়া যদি 4 ঘণ্টা পঢ়োঁ ৰেগুলাৰ। ৰাতিপুৱা খোৱাৰ পৰা যদি 4টাত উঠোঁ, 4টাত কোনোবা উঠেনে নাই? উঠা 4টাত? গুড। 4টাত যদি খোৱাৰ পৰা উঠোঁ, 4টাৰ পৰা 8টালৈকে, এতিয়া তোমালোকৰ 8টাত যদি আহিবলৈ হয়, 4টাৰ পৰা বাৰু 7টালৈকে পঢ়িলা, 3 ঘণ্টা। 3 ঘণ্টা যদি ৰাতিপুৱা আমি পঢ়োঁ, এখন ৰুটিন বনাই লওঁ যে 4টাৰ পৰা 5টালৈ মই কি পঢ়িম, 5টাৰ পৰা 6টালৈ কি পঢ়িম, 6টাৰ পৰা 7টালৈ কি পঢ়িম। এই ৰুটিনখন ছাৰৰ লগত মিলি বনাব লাগিব, কাৰণ যাতে আটাইকেইটা বিষয় যাতে তোমালোকৰ ৰুটিনত দৈনন্দিনত যাতে সোমায়। এনেকুৱা নহয় যে তুমি ভাল পোৱা বিষয়টোৱে সদায় তুমি ৰাখিছা, বাকীবিলাক বাদ দিলা, তেনেকুৱা নহয়। চব কভাৰ কৰিব লাগিব। ৰাতিপুৱা 3 ঘণ্টা আৰু 3টা বজাত স্কুলৰ পৰা গৈ অলপমান কাৰোবাৰ টিউচন আছে, কিবা আছে, 6টা বজাত যদি পঢ়াত পঢ়িব পাৰা, ৰাতি 10টালৈকে, বেছি সময় থাকিব নালাগে, 10টালৈকে 4 ঘণ্টা যদি আকৌ আমি পঢ়োঁ, আৰু এই 6 ঘণ্টা ৰাতিৰ
সন্ধিয়াৰ 4 ঘণ্টা সেইটো যদি ৰুটিন বনাই লওঁ প্ৰপাৰলি যে মই 6টাৰ পৰা 10টালৈকে কি কি বিষয় পঢ়িম, এঘণ্টা বা 45 মিনিট কৰি ল'ব পাৰা, মাজত অকণ ব্ৰেক দি। জেনেৰেলি ছাত্ৰ ছাত্ৰীয়ে বা আমি সকলোৱে একেটা বৈঠকত এনেকে থাকি 45 মিনিট সময় কিবা ক'লেহে আমাৰ ৰিচিপশ্যন পাৱাৰটো মানে গ্ৰহণ কৰিব পৰা ক্ষমতা আছে। আমি এনেকৈ একেটা বৈঠকত থাকি কোনোবাই যেতিয়া ছাৰে বুজায় 45 মিনিট সময়লৈকে আমাৰ ব্ৰেইনে গ্ৰহণ কৰিব পাৰে, তাতকৈ বেছি হ'লে ওলাই গুচি যায়। সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাকো 45 মিনিটৰে হয়, 45 মিনিটছৰ হয়, বা কোনোবাই হয়তো এঘণ্টীয়া কৰিছে বেলেগ কথা, কিন্তু ৰুল 45 মিনিট, 45 মিনিট মাত্ৰ। যদি আমি 6টাৰ পৰা 10টালৈকে যদি ৰুটিন বনাই পঢ়োঁ, তেতিয়াহ'লে সেই এক্সট্ৰা টাইমখিনি আমাৰ পঢ়াত গ'ল। আৰু তেতিয়া চিলেবাছখন লৈ যেতিয়া মই নজনাখিনি সদায় যেতিয়া পঢ়িম, তেতিয়া নোৱাৰাখিনি নোট কৰাৰ অভ্যাস আহিব যে মই এইটো বুজি পোৱা নাই। যিটো ইয়াত পঢ়ালে ঘৰত গৈ সেইটো অভ্যাস কৰিলা, নোৱাৰাখিনি নোট কৰিলা, পিছদিনা আহি ছাৰক সুধিলা, ছাৰ কালি এইটো মই বুজি নাপাওঁ। তেতিয়া পিছত পৰীক্ষালে বুলি এক্সট্ৰা পঢ়িবলগীয়া আৰু একো নাথাকিব। কিন্তু কি হয় শুনা এতিয়া, এজনী ছোৱালীয়ে মেট্ৰিক দিব, তাই ভাবিলে যে 6টা বিষয় আছে, 6টাত মই 100 মাৰ্কছ আনিম, 100/100, আটাইকেইটা বিষয়ত 100কে উঠাম বুলি একদম প্লান কৰিলে, এইমটো বনাই ল'লে। মই মেট্ৰিকৰ পৰীক্ষাত SSLC এক্সামত 100/100 6টা বিষয়ত আনিম ফাইনেল। এতিয়া তোমালোকে জানি আচৰিত হ'বা, যদি তোমালোকৰ এটা লক্ষ্য স্থান নিৰ্ধাৰিত হয়, তোমালোকৰ ভিতৰত দুটা শক্তি আছে, ফ'ৰ্চ আছে। এটা শক্তিয়ে তোমাৰ লক্ষ্য স্থানত লৈ যাবৰ কাৰণে সহায় কৰে, ফেভাৰেবল ফ'ৰ্চ বুলি কয়, যিটো তোমাৰ লক্ষ্য থাকে তালৈ লৈ যাব বিচাৰে। ছোৱালীজনীয়ে যেতিয়া নিৰ্ধাৰণ কৰিলে যে মই 100ৰ ভিতৰত 100 মাৰ্কছ আনিম, লগে লগে তাইৰ ভিতৰৰ পৰা ভাৱ এটা আহি গ'ল যে মই 100ৰ ভিতৰত 100 যেতিয়া 6টা ছাবজেক্টত আনিব লাগিব, মই কেনেকৈ পঢ়িম। আৰু মই কোৱাৰ দৰে এতিয়া তাই সময়ৰ 3টা ভাগ কৰি 8 ঘণ্টা ভাগ কৰিলে। 8 ঘণ্টা খাবৰ আৰু শুবৰ কাৰণে থলে, 8 ঘণ্টা স্কুল আৰু টিউচনৰ কাৰণে ৰাখিলে, বাকী 8 ঘণ্টা 4 ঘণ্টা পুৱা গধূলি পঢ়িম বুলি ৰুটিন বনালে। ৰুটিন বনাই টেবুলৰ ওচৰত লগাই দিলে, ৰাতিপুৱা 4টাৰ পৰা মই পঢ়িম 8টালৈকে, আৰু গা চা ধুই স্কুলত যাম, মোৰ 3টাত শেষ হয়, টিউচন কৰি ঘৰ আহি 5টাত পাম, খাই বৈ লৈ 6টাৰ পৰা 10টালৈকে মই আকৌ পঢ়িম। ৰুটিন বনাই মাৰি দিলোঁ, আৰু এলাৰ্ম দি মোবাইলত এলাৰ্ম লগাই ৰাতি শুই থাকিলোঁ। এতিয়া চোৱা আচল কথাটো, সেইদিনা বতৰ ঠাণ্ডা আছিল, এতিয়াৰ দৰে ৰাতি বৰষুণ হয়। বৰষুণ হোৱাৰ কাৰণে ঠাণ্ডা পৰিছে, গৰম দিনত ঠাণ্ডা পালে শুই ভাল লাগে, আৰু মাকে তাতে পাতল কাপোৰ এখন গাত আকৌ দি দিছে। গতিকে ছোৱালীজনীয়ে ৰাতিপুৱা 4টা বজাৰ লগে লগে, যদিও তাই পাহৰিলে, মোবাইলটোতো নাপাহৰে, মেচিনেৰী প্ৰগ্ৰেমিং কৰা থাকে, যেতিয়া যিটো প্ৰগ্ৰেমিং কৰা থাকে সেইমতে মাতিবই, মোবাইলটোৱে এলাৰ্ম দিলে। এতিয়া এলাৰ্ম দিয়াৰ লগে লগে ছোৱালীজনীৰ মনলৈ ভাৱ আহিছে, আজি ঠাণ্ডা বতৰ, আজিতো শুই থাকোঁতে, আজি আৰু এইটো কথা চিন্তা নকৰোঁ, যি হ'ব হ'ব, কাইলৈ পৰা দেখা যাব। বুজি পালা? এইটো হৈছে আমাৰ ভিতৰৰ পৰা যিটো আমাক বাধা দিয়ে, প্ৰতিকূল শক্তি বুলি কয়। ই আমাক প্ৰত্যেকটো সফলতাৰ দিশত বাধা দিয়ে, অবষ্টেকল, খাৰা হৈ যায়। এই শক্তিটো বাহিৰৰ নাই, আমাৰ ভিতৰত আছে, চবৰে ভিতৰত আছে। সেইকাৰণে গীতাত ভগৱান কৃষ্ণ অৰ্জুনক কৈছিল, উধৰেত আত্মনাত মানম না আত্মানম অৱসাদয়ে, আত্মৈ বহি আত্মনো বন্ধু আত্মৈ বহি পুৰাত্মন। 6th চেপ্টাৰ, তাত 5 নম্বৰ শ্লোকত লিখিছে, প্ৰত্যেক মানুহৰ ভিতৰত দুটা শক্তি আছে, এটা ভাল এটা বেয়া। এটাই তোমালোকক লক্ষ্য স্থানত লৈ যাব বিচাৰে, এটাই বাধা দিয়ে। এই বাধা দিয়া শক্তিটোক যোনে বুজি লৈ তাক ওপৰাব পাৰিলে, সেইজনে লাইফত সফল হ'ব পাৰিব। সেইকাৰণে লাইফত ছাকচেছ হোৱাটো একো ডাঙৰ কথা নহয়। আৰু ডাঙৰ কথা কি হয়, আমাৰ আমি যিটো ভাল পাওঁ সেইটো কাম কৰিবলৈ বিচাৰি ফুৰোঁ। এইটো এটা একেবাৰে ভুল কনচেপ্ট এটা মানুহৰ। মই যেনিবা ভাল পাওঁ, মই ইঞ্জিনিয়াৰিং ভাল পাইছোঁ, মই ইঞ্জিনিয়াৰিঙত যাবৰ কাৰণে মই পোৱা নাই, কিবা কাৰণত তুমি নাপালা, কিবা কাৰণত নহ'ল, নহ'ল, এতিয়া কি মানুহ কি একদম ফিউজ হৈ যাব, ডিপ্ৰেছ হৈ যাব। এইটো ভুল। আমাৰ জীৱনটো ক্ৰিকেটৰ খেলৰ দৰে। এই ল'ৰাই বুজি পাব না, খেল খেলি থাকে, এটা অভাৰ এটা বল মিছ হ'ল, ছেকেণ্ড বল দিয়া,
ট্ৰাই কৰিম। ছেকেণ্ডটো মিছ হ'ল, গ'ল একো নাই, থাৰ্ড দিয়া, আহিব দিয়া, আছোঁ মই। থাকিব লাগিব খেলত, বেটখন লৈ থাকিব লাগিব। তেতিয়া এটা মিছ হ'ল, দুটা মিছ হ'ল, তিনিটা মিছ হ'ল, এবাৰ মাৰি দিলা ছক্কা, গ'ল, আহিল নাই? গতিকে তেনেকুৱা কথা একো নাই। যদি কেতিয়াবা কিবা কাৰণত মই বিচৰা বস্তুটো যদি মই নাপালোঁ, তেতিয়াও একো চিন্তা কৰিবলগীয়া কথা নাই। যিটো বিষয় পোৱা, যিটো কাম কৰা, তাক ভাল পাবলৈ শিকিব লাগে। এইটো বৰ ডাঙৰ কথা, লাইফৰ কাৰণে মনত ৰাখা। চবৰ ক্ষেত্ৰত মই যিটো ভাল পাওঁ সেইটো কৰিবলৈ বিচাৰি ফুৰিছোঁ, পোৱা নাই, একো ডাঙৰ কথা নহয়। যিটো পাইছোঁ সেইটোক ভাল পাবলৈ শিকিব লাগে। যিটো বস্তু মোৰ আছে, মই যদি তাক ভাল পাবলৈ শিকোঁ, তোমালোকে জানি আচৰিত হ'বা, এনেকুৱা কিছুমান যে চেলুন আছে, নাপিত যিবিলাকে চুলি কাটে, কোনোবা চিটিত এনেকুৱা আছে যে বহুত দূৰৰ পৰা মানুহ আহে তাত চুলি কাটিব। শ্বাহনাজ হুছেইন, মই যদি ভুল কৰা নাই, শ্বাহনাজ হুছেইন হয়নে, 1998ত ভাৰতৰ চবতকে হাইষ্ট টেক্স পেয়াৰ, টেক্স দিছে সকলোতকৈ বেছি, ইমান ডাঙৰ ডাঙৰ বিজনেছমেন থকাৰ পাছতো হাইষ্ট টেক্স পেয়াৰৰ নাম আছিল 1998ত শ্বাহনাজ হুছেইন। তেওঁ গতিকে চুলি কাটে বাৰ বাৰ, কিন্তু এনেকুৱা চিম্পল নহয়, তেওঁলোক বহুত ষ্টেণ্ডাৰ্ডত গুচি গ'ল, সেইটো বেলেগ কথা। কিন্তু ৰুল তেওঁ যিটো কাম কৰে, যদি কোনোবাই চাহৰ দোকান এখন দিছে, চবৰ চাহকাপ খাবলৈ মানুহে দূৰ দূৰৰ পৰা নাহিব পাৰে, কিন্তু বিশেষ কিছুমান দোকানত বহুত দূৰ দূৰৰ পৰা আহে। গুৱাহাটীত ডাউন টাউন হস্পিটেলৰ ওচৰত এখন পাণ দোকান আছে, সন্ধিয়া সময়ত লাইন লাগে মানুহৰ পাণ খাবৰ কাৰণে। কিয়? তাৰ কোৱালিটিটো ভাল। যিটো কাম কৰা সেই কামটো যদি ভাল পায়, সেইটোত যদি কনচেনট্ৰেট কৰিব পাৰা, সফলতা নিজে নিজে আহিব, বিচাৰি ফুৰাৰ কোনো প্ৰয়োজন নাইকিয়া। প্ৰথম কথা, আমি যিটো কৰিছোঁ তাক শ্ৰদ্ধা সহকাৰে, উইথ ডেডিকেশ্যন, সমৰ্পণৰ কাৰণে কৰিব লাগিব। বাকী আহোঁ চিম্পুল কেৰিয়াৰৰ কাৰণে। কেৰিয়াৰত এতিয়া তোমালোকৰ সময় আছে যথেষ্ট। বৰ্তমান এতিয়া যিহেতুকে 8 পাইছা, মোৰ শুভেচ্ছা আছে, খুব ভালকৈ এইখন স্কুলৰ নাম তোমালোকে ৰোচন কৰি পেলাই ইয়াৰ পৰা ওলাই যাবা, ভাল ভাল ষ্টুডেণ্ট হোৱা। আমাৰ অসমৰ লগতে, আমাৰ বিশ্বনাথ চাৰিআলিৰ লগতে অসমৰ তোমালোকে নাম উন্নতি কঢ়িয়াই আনা। ওপৰত গৈ কেইটামান মাত্ৰ ভাগ হৈছে, এটা ছায়েন্স ষ্ট্ৰীম আহিলে, এটা আৰ্টছ আহিলে, এটা কমাৰ্চ আহিলে। মূলতঃ ছায়েন্সৰ মাজত আকৌ বহুত ভাগ আছে। ছায়েন্সৰ ভিতৰত তুমি বায়'লজি ইত্যাদি লৈ পেলাই মেডিকেল লাইনত যাব পাৰা, PCM লৈ পেলাই ফিজিক্স, কেমেষ্ট্ৰি, মেথছ লৈ ইঞ্জিনিয়াৰিঙত যাব পাৰা। তাৰ ওপৰত আকৌ বহুত আছে। তাৰ ভিতৰতে তুমি কোনোবা আমাৰ যিকেইটা সামৰিক বাহিনী আছে, অলপ আগত ক'লে, তুমি যেনেকৈ নেভিত যাব পাৰা, এয়াৰফ'ৰ্চত যাব পাৰা, বা আমাৰ স্থলত যি সেনা আছে তাত যাব পাৰা, পাৰামিলিটেৰীত থাকিব পাৰা, বিভিন্ন আছে ওপৰত গৈ। কিন্তু মূল কথাটো হৈছে তোমাক কোনটো বস্তুৱে টানিছে, তোমাৰ ভিতৰত কোনটোৰ প্ৰতি ইণ্টাৰেষ্ট কি আছে, এই বস্তুটো চাব লাগিব। আৰু এতিয়া যিখিনি শিক্ষা লৈছা, এইখিনি শিক্ষা ফাউণ্ডেশ্যন এইকাৰণে ইন জেনেৰেল চবৰ কাৰণে প্ৰয়োজন। যি ফিল্ডতে নোযোৱা কিয়, মিনিমাম মেথছ জানিবই লাগিব। যি ফিল্ডতে নোযোৱা কিয়, ইংলিছৰ ওপৰত অকণমান হোল্ড থাকিবই লাগিব। যি ফিল্ডতে নোযোৱা কিয়, হিন্দী ৰাষ্ট্ৰভাষা হিচাপে গোটেই সকলোতে প্ৰচলিত হিচাপে জানিব লাগে। গতিকে আমাৰ মাতৃভাষা হিচাপে অসমীয়া জানিবই লাগে, বা যিটো লেংগুৱেজৰ পৰা আহিছে সকলোৱে নিজৰ মাতৃভাষাটো জানিব লাগে খৰচি মাৰি। এইকেইটা জানি লোৱাৰ পাছত যিকেইটা ফিল্ড আছে, ইয়াত যিখিনি শিকাইছে, এই আটাইখিনি তোমালোকৰ যিকোনো ফিল্ডত যোৱা তাতে প্ৰয়োজন আহিব। কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে, আৰ্টছত যোৱাৰ লগে লগে তাত বেলেগ বেলেগ ধৰণৰ আহে। প্ৰায়বিলাকে যেনে পলিটিকেলত যোন যাব বিচাৰিছে, পলিটিকেল চায়েন্স লৈ গ'ল। যিবিলাকে কোনোবা চিউজিয়ামৰ প্ৰতি ইণ্টাৰেষ্ট, তেওঁলোকে হিষ্ট্ৰী ডিপাৰ্টমেণ্টত গুচি গ'ল, ভাল ভাল ধৰণে কৰি পেলাই। আমাৰ কেনেকৈ আছে বস্তুবিলাক, গোটেই আগৰ হিষ্ট্ৰীবিলাক জানিলা, ৱৰ্ল্ড হিষ্ট্ৰী জানিলা, ভাৰতৰ, অসমৰ বুৰঞ্জী, এই গোটেইখিনি জানিব পৰা যায়। লিখা মেলাত যাৰ ইণ্টাৰেষ্ট, তেওঁলোকে লিটাৰেচাৰ ছাবজেক্ট লৈ ডাঙৰ ডাঙৰ এতিয়া যিমানবিলাক ঔপন্যাসিক আছে, যিমানবিলাকে লিখা মেলা কৰিছে, আৰ্টছৰ লাইনৰ পৰা কিছুমান কৰিছে তাৰ ভিতৰত। আনকি এতিয়া মেডিকেল লাইনত যিবিলাক নিট পৰীক্ষা দি মেডিকেলত যায়, মেডিকেলত এতিয়া চিম্পল MBBSৰ কামেই নাইকিয়া হৈ গৈছে। অকল মই যদি MBBSটো কৰি ডাক্তৰ হ'লো বুলি কৈ থাকো, লাভ নাই। আকৌ তাৰপিছত পৰীক্ষা দিব লাগিব, নিটৰ PG পাব লাগিব, স্পেচিয়েলিটিও মানে এই দেখাত মানুহৰ শৰীৰটো এইটো, ইয়াত এতিয়া কিমানটা পাৰ্ট কৰি পেলাইছে তাৰ কোনো ঠিক নাই। নাৰ্ভৰ কাৰণে নিউৰ ডিপাৰ্টমেণ্ট বেলেগ, চকুৰ কাৰণে বেলেগ, ENT কাৰণে বেলেগ, অৰ্থৰ কাৰণে বেলেগ, লিভাৰ কিডনিৰ কাৰণে বেলেগ,
বিভিন্ন ইউৰলজিৰ কাৰণে বেলেগ আৰু দুনিয়া ভৰ আছে। একেটা মানুহৰ ইমানবিলাক ভাগ হৈ গ'ল আৰু বাহিৰতো এতিয়া আৰু অজস্ৰ হৈছে। ডাঙৰ হ'লে তোমালোকে গম পাবা। গতিকে এতিয়া মূলত আমি ভাবোঁ সময় হৈছে যথেষ্ট। গতিকে সৰু ছাত্ৰ ছাত্ৰী তোমালোক 8 লেভেললৈকে আছা। এটাই কথা মই পুনৰ আকৌ তোমালোকক কৈছোঁ, এইখন সময় তোমালোকৰ শিকাৰ সময়। এই সময়খিনিত শ্ৰদ্ধা সহকাৰে 1 নম্বৰ বিষয়টোৰ প্ৰতি, প্ৰত্যেকটো বিষয়ৰ প্ৰতি যে মোৰ জীৱনত এইকেইটাৰ প্ৰয়োজন আহিব। ইয়াৰ পৰা ওলাই গ'লে তোমাৰ মা দেউতাই যেনিবা হিন্দী ইংৰাজী ক'ব নোৱাৰে। ফৰ এক্সাম্পল, তুমি বাহিৰত ফুৰিবলৈ গ'লা, যে মা দেউতাই ক'ব নাজানে, যদি তুমি ক'ব পাৰা তেতিয়াহ'লে তুমি মা দেউতাক গাইড কৰি পেলাই লৈ যাব পাৰিবা। গতিকে লেংগুৱেজটো জানিব লাগিব না। সেইকাৰণে লেংগুৱেজৰ অভ্যাসটো কৰিব লাগে আৰু ইয়াৰ বেষ্ট উপায় হৈছে গ্ৰুপ ডিছকাশ্যন। এনেও ছাবজেক্টবিলাক পঢ়োঁতে তোমালোকে যদি নিজে বেলেগক শিকাবলৈ অভ্যাস কৰা, যিটো পঢ়িছা, যদি 5জনী ছোৱালী 5টা ল'ৰা লগ হৈ যিটো বিষয় ছাৰে পঢ়ালে এজ ইট ইজ যদি এজনে সিজনক শিকোৱাৰ যদি ব্যৱস্থা কৰিব পৰা যায়, এইটো এটা বহুত বেষ্ট মেথড এটা নিজে শিকাৰ, কাৰণ তেতিয়া কনচেপ্ট ক্লিয়াৰ হয়। তুমি নিজে বেলেগক বুজাব পৰা মানে তুমি পুৰা বুজি পালা। সেইকাৰণে বিষয়টোৰ প্ৰতি শ্ৰদ্ধা, শিক্ষকৰ প্ৰতি শ্ৰদ্ধা, শিক্ষানুষ্ঠানটোৰ প্ৰতি শ্ৰদ্ধা। তাৰপিছত দ্বিতীয়তে মই ক'লোঁ যে তোমালোকে সফল হ'বৰ কাৰণে শৰীৰ আৰু মন দুইটাত কাম কৰিব লাগে। শৰীৰটোৰ কাৰণে চাফিচিয়েণ্ট ৰেষ্ট আৰু খাদ্য, পৌষ্টিক আৰু সাত্বিক আহাৰ, আৰু তৃতীয়ত হৈছে এক্সাৰচাইজ। মনটোৰ কাৰণে যাতে বেয়া বেয়া চিন্তাবিলাকে মোৰ মনটো খেলি মেলি কৰিব নোৱাৰে। মই যেনেকৈ মেগনিফাইং গ্লাছে বিভিন্ন ৰশ্মি একত্ৰিত কৰি কেন্দ্ৰীভূত কৰিছে, তেনেকৈ যাতে মই মোৰ মনটো যিটো বিষয়ত লগাব বিচাৰোঁ, যিটো বিষয়ত তাত যাতে মই কেন্দ্ৰীভূত কৰিব পাৰোঁ, ফ'কাছ কৰিব পাৰোঁ, তাৰ কাৰণে অভ্যাস কৰিব লাগিব, অভ্যাস। আৰু শেষত সকলোৰে মই ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। মোক নিমন্ত্ৰণ দিয়াৰ কাৰণে মোৰ ভাইটি ৰঞ্জিত হাজৰিকাৰ লগতে প্ৰধান শিক্ষক উপাধ্যায় ডাঙৰীয়াৰ লগতে ইয়াত উপস্থিত শিক্ষক শিক্ষয়িত্ৰী যিসকলে আমাক মৰম চেনেহ দিলে, সকলোকে মোৰ ধন্যবাদ জনাই মই মোৰ বক্তব্য ইমানতে সামৰিছোঁ। ধন্যবাদ।